সংবাদ মাধ্যমক এটা চতুৰ্থ স্তম্ভ বুলি ক'ব বিচাৰে আৰু আমি সকলোৱে মান্যতা দি আহিছোঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে জনগণৰ মনৰ খবৰ আমি পাওঁ আজি মোৰ যিটো প্ৰশ্ন মই অলপ সাধাৰণতে সংবাদ মাধ্যমৰ দূৰত থাকোঁ যদিও এই কুৱেশ্যনটোৰ কাৰণে মই আহিছোঁ এইটো কাৰণে যে তেওঁলোকে মোক এবাৰ লগ কৰিছিলে যোৰহাট জিলা সাংবাদিক সন্থাই এটা প্ৰশ্ন মোক সুধিছিলে মই দেখিলোঁ এইটো প্ৰশ্ন মই চৰকাৰৰ পৰা লোৱাৰ পাছত উত্তৰ দিবলৈ সক্ষম আৰু সেইকাৰণে কৰিছোঁ যে সাংবাদিকৰ হাতত কিমানে প্ৰাণ হেৰুৱাইছে সেই সংখ্যাটো সন্থাই দিছে মোক ৩৬ জন কিন্তু আজি আমাক যিটো উত্তৰ দিছে তাত উত্তৰত কৈছে 14 জন সাংবাদিকক আটাইটোৱে হাতত প্ৰাণ হেৰুৱাইছে মই মোক দিয়া চাৰ্টখন মই মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে পঠিয়াই দিম যাতে এইটো চেক কৰিব পাৰে আৰু যদি শুদ্ধ যদি হৈছে তেতিয়াহ'লে সেইখিনি আমি তেওঁলোকক জনাই দিয়া ভাল যে আমি এইখিনি কেতিয়াও কেছ আমাৰ হাতত নাই এতিয়া মই লগতে এটা কথা সুধিব বিচাৰিছোঁ যে আমাক যিটো তথ্য আজি পাইছোঁ তাৰে দুটা কেছ CBI হাতলৈ গৈছিল পৰাগ দাস আৰু বোধ কৰোঁ আৰু এজন আছিল মজুমদাৰ আছিল নেকি মোৰ নামটো যদি ভুল হোৱা নাই অনিল মজুমদাৰ এই দুজনৰ কেছটো CBIলৈ যোৱা বুলি কৈছিল কিন্তু CBI এইটো কিবা ফাইনেল ৰিপৰ্ট দিলে নাই সেই কথাটো পোৱা নাই সেইটো পালে ভাল হ'ব আৰু বাকীখিনিৰ ক্ষেত্ৰতো আমাৰ যি 12 জনৰ কথা আৰু দিছে ইয়াত 14 জনৰ 2জন বাদ দি 12 জনৰ তেওঁলোকৰ কিছুমান কেছ ড্ৰপ হৈছে নেকি আল্টিমেটলি একো এভিডেন্স নোপোৱাৰ ফলত সেই কথাটো মই অকণমান ক্লিয়াৰকৈ আপোনাৰ পৰা জানিবলৈ পালে ভাল পাম এইকেইটা কথা সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আসলতে এই গোটেই প্ৰশ্নটো তেখেত খুবেই সন্মানীয় সদস্য তেখেত অধ্যক্ষ আছিলে মোৰ ক'বলৈ অলপ অসুবিধা হৈছে যেতিয়া তেখেতে কুৱেশ্যনটো আনিছিলে মোৰ ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া ৰিপ্লাইটো কোৱা হ'ল তেখেত আমাৰ ডিপাৰ্টমেণ্টে ক'লে যে এই তথ্য আমাৰ হাতত নাই কাৰণ এইটো ৰিলেটেড টু হোম ডিপাৰ্টমেণ্ট ছাৰ বেয়া নহ'ব মই কোৱা কাৰণে গতিকে তথাপিতো মই ক'লোঁ যে যিহেতু সন্মানীয় সদস্যগৰাকী মই আকৌ কৈছোঁ তেখেত অত্যন্ত সন্মানীয় অধ্যক্ষ আছিল গতিকে তেখেতক তেনেকৈ উত্তৰ নিদিওঁ হোম ডিপাৰ্টমেণ্টৰ পৰা উত্তৰ আনি হ'লেও দিম গতিকে অধ্যক্ষ ডাঙৰীয়া হোম ডিপাৰ্টমেণ্টে আমাক ক'লে যে এই মুহূৰ্তলৈকে তেখেতক যিটো উত্তৰ দিলোঁ 14 জন সাংবাদিক আততায়ীৰ হাতত নিহত হৈছে গতিকে অধ্যক্ষ ডাঙৰীয়া তেখেতে যিখিনি কথা মোক কৈছে ডেফিনেটলি মই আকৌ এবাৰ হোম ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিম আৰু যদি পৰৱৰ্তী সময়ত কিবা ক'ব লগা থাকে নিশ্চয়কৈ আপোনাক জনোৱা হ'ব মই আপোনাক ধন্যবাদ দিছোঁ মই এটা কথা আৰু এই যে পেঞ্চনৰ যিটো কথা সেইটো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা হয় নে হোম ডিপাৰ্টমেণ্ট আপোনাৰ তেতিয়াহ'লে সেই ক্ষেত্ৰত যিটো মানে আমাৰ পেঞ্চন দিছে সকলোকে একেই দিয়ে নেকি 8,000 টকা মাহেকত মই এইটো অলপ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলে ভাল হ'ব অলপ এইটো ইনক্ৰিজ কৰিব পাৰিলে সকলোৱে সুবিধা পাব আৰু তেওঁ ঢুকালে পৰিবাৰে মাত্ৰ 4,000 টকা পায় এই কথাখিনি তেখেতসকলে জনাইছিল আৰু সংবাদ মাধ্যমক ভাল পাওঁ বা বেয়া পাওঁ আমি সদায় সন্মান দিবই লাগিব আমি গণতন্ত্ৰত আছোঁ গতিকে এই কথাটোত আপুনি যদি কেতিয়াবা চায় আৰু সংখ্যাটো বহুত কম হয় 10 জন মানে বছৰেকত পায় সাংবাদিক বহুত আছে গতিকে তেওঁলোকৰ সংখ্যাটো অলপ বঢ়াব পাৰি চালে মই সুখী হ'ম সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ জনসংযোগ বিভাগে 140 জন সাংবাদিকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে প্ৰত্যেক বছৰে অধ্যক্ষ ডাঙৰীয়া আমি 20 জনকৈ সাংবাদিকক সিলেক্ট কৰোঁ আৰু আমি 8,000 টকা পেঞ্চন দিওঁ এতিয়ালৈকে অধ্যক্ষ ডাঙৰীয়া ইয়াৰে 11 জন সাংবাদিক মৃত্যুমুখত পৰিছে গতিকে 11 জন সাংবাদিকৰ পৰিয়ালে 4,000 টকা পায় আৰু 129 জন সাংবাদিকে 8,000 টকা পায় সন্মানীয় সদস্যগৰাকীৰ যিটো পৰামৰ্শ সেইটো মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ এই ক্ষেত্ৰত আৰু অলপ কেতিয়াবা পেঞ্চন বঢ়াব পাৰোঁ নেকি তাৰ কাৰণে সিৰিয়াছলি চিন্তা কৰিম বুলি সদনক আশ্বস্ত কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত